তেখেতসকলৰ লগত আমাৰ বহুতো স্মৃতি আছে আৰু 15-16 বছৰ আমি তেওঁ মুখ্যমন্ত্ৰী হওঁতেও পালোঁ প্ৰায় আজি 20 বছৰৰ সম্পৰ্ক আমাৰ আৰু আমাৰ পূজা যেনেকৈ পাতোঁ আমি প্ৰত্যেক বছৰে তেওঁ আমাৰ পূজাত আহিছিলে গতিকে আজি অলপ দুখ লগাৰ কথা কিন্তু তেওঁৰ আত্মাৰ সদ্গতি পাওক আমাৰ শান্তিত থাকক আমি সেই কামনা কৰিছোঁ আজি তেখেতৰ পৰিয়ালবৰ্গ গোটেইবোৰ আহিছে বাহিৰৰ পৰা নাম প্ৰসংগ কৰিছে 3:30 বজাত তেখেতসকলে কলাক্ষেত্ৰত অনুষ্ঠান আয়োজন কৰিছে গতিকে আশা কৰিছোঁ চব ধুনীয়াকৈ যেন আজি অনুষ্ঠানটো যাওক আৰু তেখেতলৈ মই মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ তেখেতৰ আত্মা যেন আজি আমাৰ গুৱাহাটী বেলতলা ঘৰত এটা নাম প্ৰসংগ আয়োজন কৰা গৈছে লগতে আজি প্ৰদেশ কংগ্ৰেছ গুৱাহাটী আৰু বিভিন্ন জিলাত তেওঁলোকে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা গৈছে সন্ধিয়া সময়তো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এটা ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা গৈছে তেখেতলৈ যথেষ্ট মনত পৰিছে মই ভাবোঁ যদি কোভিড নহ'লেহেঁতেন আমালোকৰ মাজত তেওঁ আৰু অলপ সময় আমালোকৰ মাজত থাকিব পাৰিলেহেঁতেন পৰিয়ালৰ এজন জ্যেষ্ঠ হিচাপে আমাৰ দলৰ এজন জ্যেষ্ঠ হিচাপে আৰু এই অসমৰ এজন মহিৰো হিচাপে তেওঁ আৰু অলপ সময় আমাৰ লগত থাকিলেহেঁতেন আৰু আজি তেখেতৰ অনুপস্থিতি আমি সকলোৱে অনুভৱ কৰিছোঁ